নিশা গৌৰীপুৰত ড্ৰাগছসহ 2জন আটক। এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ। নিশা গৌৰীপুৰত ড্ৰাগছসহ 2জন আটক। গৌৰীপুৰ আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰোইনসহ আটক 2 সৰবৰাহকাৰী। দক্ষিণ তিয়ামাৰী হস্পিটেল ৰুটত আৰক্ষীৰ অভিযান। সৰবৰাহকাৰী 2জন আইৰণ জংলা গাঁৱৰ আনোৱাৰ হুছেইন আৰু হানিফ সিকদাৰ। সৰবৰাহকাৰী 2জনৰ পৰা 66.33 গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰে আৰক্ষীয়ে। গৌৰীপুৰ আৰক্ষীয়ে যুৱক 2জনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আমি পুনৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ দি। গৌৰীপুৰ আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰোইনসহ আটক 2 সৰবৰাহকাৰী। দক্ষিণ তিয়ামাৰী হস্পিটেল ৰুটত অভিযান আৰক্ষীৰ। সৰবৰাহকাৰী 2জন আইৰণ জংলা গাঁৱৰ আনোৱাৰ হুছেইন আৰু হানিফ সিকদাৰ। সৰবৰাহকাৰী 2জনৰ পৰা 66.33 গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰে আৰক্ষীয়ে। গৌৰীপুৰ আৰক্ষীয়ে যুৱক 2জনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। নিউজ 6 ৰিপৰ্ট ডেইলি 24।